বিজয়ী হ'ল এতিয়া ষ্টেট লেভেলত গৈ আছে আৰু গৈ পিনে কোকৰাঝাৰৰ নাম উজ্জ্বল কৰিব লাগিব 2খন 3খন 4খন 5খন 6খন 7খন 8খন 9খন টোটাল 9খন বাছ এইপিনে ক'ত যায় এইপিনে কি নদীত পৰি যাব আমি এটা বজালৈকে আমি ৰাস্তাতে আছো ৰাস্তাতে গোটেইখিনি কৰবালৈ গৈ আছো ক'ত গৈ আছো নকওঁ এতিয়া হা পাছত ক'ম এদিন নাযায় কিন্তু এনেই লগত এনেই এনেই এইখনতো নাযাওঁ টাটা বাই বাই সাংস্কৃতিক মহাসংগ্ৰামত কোকৰাঝাৰ জিলাৰ যিসকল বিজয়ী হৈছে সেইসকলক একগোট কৰি এই হাই ছেকেণ্ডেৰী ফিল্ডত জমা কৰা হৈছে যাতে ইয়াৰ পৰা গোটেই মিলি আমি গুৱাহাটীলৈ যাব পাৰোঁ এইজনী হৈছে হিমিকা এইটো ভণ্টি মোৰ পাব লাগিব কিন্তু তো বেষ্ট অফ লাক থাকিল এই যে আৰু এজন আছে আৰে ভাই তো এওঁলোক গৈ আছে আজি গুৱাহাটীলৈ আজি ষ্টেট লেভেলৰ প্ৰগ্ৰাম তো আমিতো তেওঁলোকক লৈ আহিলোঁ ষ্টেট মানে মানে আপ টু ডিষ্ট্ৰিক্ট লেভেললৈকে ডিষ্ট্ৰিক্টত বিজয়ী হ'ল এতিয়া ষ্টেট লেভেলত গৈ আছে আৰু গৈ পিনে কোকৰাঝাৰৰ নাম উজ্জ্বল কৰিব লাগিব মুঠতে তেওঁ ৰঙিয়াৰ হয় কিন্তু ৰঙিয়াৰ যদি এতিয়া ৰঙিয়াৰ বাসিন্দা নহয় এতিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বাসিন্দা হয় গতিকে কোকৰাঝাৰৰ হয় তেওঁ সুনাম কৰিব লাগিব এইপিনে হিমিকা আছে আৰু বাকীটো এতিয়া একদম ভৰ্তি পূৰা চাৰিওফালে 1খন 2খন 3খন 4খন 5খন 6খন 7খন 8খন 9খন টোটাল 9খন বাছ ইয়াতে বিহু ডেন্স এথেনিক আৰু লগতে জ্যোতি সংগীত ৰাভা সংগীত যিবোৰ সংগীতত আছে জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ চব কম্পিটিটৰবোৰ পাৰ্টিচিপেণ্টবোৰ গৈ আছে বিহুৰো আৰু মই গৈ আছোঁ মোৰ পাৰ্চনেল গাড়ী লৈ পিনে এই বেটাক ক'লোঁ ই বেটাই নাযায় তো উপায় নাই তো যি নহওক বন্ধু থাকিল তো আমি এতিয়া একদম অলপ সিহঁতক চাই দিবি একদম নিশ্চয় আমি এতিয়া কৰিলোঁ যাত্ৰা আৰম্ভ গাড়ীত সোমাওঁ আৰু বাকীবোৰক চব বাই বাই দিলোঁ আমি আহি আছিলোঁ গুৱাহাটীলৈ গুৱাহাটীত গৈ আছোঁ কিহৰ কাৰণে জানেই আজি যে আমি গৈ আছোঁ ষ্টেট লেভেলৰ অনুষ্ঠান মানে তাতে কম্পিটিশ্যন হ'ব তো মই লৈ গৈ আছোঁ মোৰ এয়া চালা হয় ই এইবাৰ ৰবীন্দ্ৰ সংগীতত ফাৰ্ষ্ট প্ৰাইজ পাইছে তো কি ভাল হ'ব না হ্যাঁ ভালকৈ গাবাতো হ্যাঁ ভালকৈ গাবা কিন্তু পিছফালে কাকু আছে খুৰা শহুৰ ইপিনে খুৰী শাহু তো এতিয়া আমি গৈ আছোঁ গুৱাহাটীলৈ তো পুনৰবাৰ জনাইছোঁ মোৰ চেনেললৈ স্বাগতম হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আমি পাটাচাৰকুচি আহি পালোঁ পাটাচাৰকুচিত আহি পিনে ইয়াতে অলপমান এই গাড়ীবোৰ দেখিছেই তো বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ আজি আহি এটা চান্স পাই গ'লোঁ তো টিকেট 5খনমান লৈ ল'লোঁ আৰু এতিয়া ভাগ্যটো চাওঁ কেনেকুৱা ভাল নে বেয়া যি ভাগ্য একেবাৰে বাপৰে বাপ তো বলক তালৈ যাওঁ আৰু আমাৰ বাকীবোৰখন গাড়ী আহি আছে তালৈ Many hours later. এইপিনে ক'ত যায় এইপিনে কি নদীত পৰি যাব নেকি এইপিনে ইণ্ডিকেটৰ মাৰি আছে তো যি নহওক গাইজ আমি আহি পালোঁ গুৱাহাটী এই শৰাইঘাট ব্ৰিজ কি ভিৰ হওক বাবা গাড়ী 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 আৰু এই পুৰাটো এইপিনে নদীত পৰি যোৱাৰ ইংগিত দিছে এতিয়া আৰু এইপিনে কিয় দি আছে ভাই বন্ধ কৰ আমি আহি শংকৰদেৱ কলাক্ষেত্ৰ পালোহি আৰু ইয়াতে চলি আছে বৰ্তমান ৰেজিষ্ট্ৰেশ্যন যিসকল প্ৰতিযোগীয়ে বিজয়ী প্ৰতিযোগী ইয়াতে আহিছে কালি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন চলি আছে তো দেখক এই চাৰিওপিনে একদম পূৰা একদম প্ৰতিযোগীৰে ভৰ্তি হৈ আছে আৰু ৰেজিষ্ট্ৰেশ্যন আৰু ওপৰত যিটো কাউণ্টাৰ আছে তাতে সংগীতৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে অনুগ্ৰহ কৰি আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনখিনি কৰোৱাই আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল এতিয়া তো এতিয়া আমি যাওঁ আমি মানে হোটেলত নাথাকোঁ এওঁলোকে য'ত দিছে তাতে নাথাকোঁ আমি নিজৰ ব্যৱস্থা কৰি থাকিবলৈ তাতে যাম এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্য চব জেগাৰ পৰা আহিছে একদম মানুহ ভাই তো আমি এতিয়া আগবাঢ়োঁ তো গুৱাহাটী মোটামুটি এইবাৰ সাংস্কৃতিক মহাসংগমৰ কাৰণে একদম গৰম হৈ আছে
The next morning. গুড মৰ্ণিং। আমি এতিয়া ওলালোঁ কলাক্ষেত্ৰলৈ। তো কলাক্ষেত্ৰত গৈ আমাৰ ইয়াৰ দেৱাঞ্জনৰ আগাৰখন লওঁগৈ, লৈ আহি পিনে 5টা বজাত আছে ইয়াৰ কম্পিটিশ্যনটো সন্ধিয়া। তো এতিয়া কাৰ্ডখন লৈ পিনে আমি যাওঁ তাতে কলাক্ষেত্ৰত, তাতে গৈ তাৰে পৰিৱেশটো দেখোঁগৈ, তাতে কি অৱস্থা হৈ আছে। আমাৰ কালিৰ যিবোৰ কম্পিটিটৰ আহিছিলে তেওঁলোকে ভালকৈ থাকিব পাৰিলে নে নাই, খাব পাৰিলে নাই, তাৰো খবৰ লওঁ। বলক এতিয়া কলাক্ষেত্ৰলৈ যাওঁ, তাতে গৈ অলপমান তাৰ পৰিৱেশটো অধ্যয়ন কৰোঁ। বলক। তো কালি ৰাতিৰ ভাগত দেখাইছিলোঁ আৰু আজি দিনৰ ভাগত দেখুৱাই আছোঁ। এয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু এইটো শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। ইয়াতো হৈ আছে, হ'ব, আৰু ইয়াতো হৈ আছে, হ'ব, মানে কম্পিটিশ্যন হ'ব। সেইটো হ'ব দলীয় নৃত্য। তো আমাৰবোৰ ক'ত আছে এতিয়া তাকে চাই লওঁ যদি পাওঁ। আৰু এয়াই হ'ল ইয়াৰ পৰিৱেশটো। ধৰক চাৰিওপিনে একদম মানে নাচনী নৃত্য। এইবোৰ মষ্ট প্ৰবেবলি ধুবুৰীৰ হ'ব, কোচ ৰাজবংশীৰ। তোমালোকৰ কালি হৈ গ'ল ন? কালি কেইটা বজাত কি কৰিলা, থাকিব দিলে? কালি আমি 3টা বজাত পালোঁ ৰুমত গৈ। তাৰপিছত ৰাতিপুৱা আমি 5টা বজাত উঠিছোঁ, 6টা বজাত ৰেডি হৈছোঁ ইয়ালৈ ওলাবলৈ। আৰু আমাৰ এগৰাকী কোকৰাঝাৰৰ বা এজনী, তাই লেবেজানো হ'ল আৰু তাই লৈ গৈছে GMC থ'লেগৈ। অঁ, তাত GMCত আছে। এতিয়া কিবা হয়, তাই ভাল পাইছে নাই এতিয়া? ভাল পাইছে এতিয়া অলপ। তোমালোকৰ হৈ গ'ল? আমাৰ হৈ গ'ল। কালি কেতিয়া থাকিব লাগিব? তোমালোকৰ দেৰি হ'ল বোলে থাকোঁতে? কালি আমি 1টা বজালৈকে আমি ৰাস্তাতে আছোঁ। ৰাস্তাতে গোটেইখিনি হয়নে? এই ৰাম, কি অৱস্থা তোমালোকৰ গোটেইকেইটা? আৰু খোৱা লোৱা ইয়াতে খালোঁ, তাত আমি একো দিয়া নাই আমাক খাব। ৰাতি খোৱাই নাই তাৰমানে? নাই খোৱা। মাৰিলে একদম কি কৰিব আৰু। কিছুমান মানে উপায় নাই, কিছুমান গণ্ডগোল হৈ যায়। বহুত ডাঙৰ যিহেতু এই প্ৰগ্ৰামটো, গতিকে অলপ প্ৰব্লেম হয়ে জানিবা। এদিন হওক তোমালোকে ভালকৈ পাৰফৰ্মেঞ্চ ভাল হৈছেতো, কোকৰাঝাৰৰ নাম থাকিবতো। থাকিব বুলি আশা ৰাখিছোঁ, কিবা হয়। বঢ়িয়া। মই চাব নোৱাৰিলোঁ, খুব বেয়া লাগিলে দেই, আহোঁতে দেৰি হ'ল। ঠিক আছে বাৰু। ক'ত হয় এইটো? ৰংঘৰ বাগৰি ন? আচ্ছা, তালৈ একবাৰ যাম বাৰু। ঠিক আছে। এতিয়া ক'ত যাবা? খাবলৈ যাবা? অ'কে, যোৱা। শংকৰদেৱ কলাক্ষেত্ৰ সকলোৱে আহিছেই, জানেই, গম পায়। তথাপিও অলপ ভিউটো ইয়াতে দেখুৱালোঁ, এতিয়াৰ ভিউটো, আজিৰ ভিউটো ধুনীয়াকৈ সজাইছে আৰু এতিয়া আমি যাবলৈ লৈছোঁ জ্যোতিচিত্ৰ বনলৈ। তালৈ যাওঁ। জ্যোতিচিত্ৰ বনৰ ভিতৰত সোমালোঁ। তো গাড়ীখন পাৰ্কিং কৰি দিওঁ। এই গাড়ীখন আগতে পাৰ্কিং কৰি লৈ ইয়াতে প্ৰথমবাৰৰ কাৰণে জ্যোতিচিত্ৰবনত আহিছোঁ। ষ্টুডিঅ'ত, অসমৰ চিনেমা জগতৰ ষ্টুডিঅ' জ্যোতিচিত্ৰবন। তো ভিতৰত কিমান দূৰ কেনেকৈ যাব নিদিয়ে নাজানো। তো আগত গাড়ীখন পাৰ্ক কৰোঁ, পাৰ্কিঙত থওঁ, তাৰপিছত গৈ কেনেকুৱা পৰিস্থিতি, কি হয়, কেনেকুৱা ধৰণৰ পৰিৱেশ, তাৰে কেনেকুৱা ধৰণৰ কি বস্তু আৰু চাম আৰু সেয়াই আৰু। এতিয়া মই সোমাই আছোঁ ইয়াৰ ভিতৰ চৰাত, বাউণ্ডাৰীৰ ভিতৰত জ্যোতিচিত্ৰবনৰ।
তো এয়া ভিতৰত যাব নিদিয়া সম্ভৱ তো এইটো প্ৰেক্ষাগৃহলৈ যাব দিব চাওঁ তাতে যাওঁ জ্যোতি চিত্ৰবনলৈতো আহিলোঁ কোনপিনে কি কি ষ্টুডিঅ' আছে সেইবোৰতো একোৱেই গম নাপাওঁ একচুৱেলি তো ইয়াতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কিবা লিখা আছে এয়া হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰি ৰেকৰ্ডিং থিয়েটাৰ কি কৰে তাতে গম নাপাওঁ কাৰণ চিনেমা জগতৰ কথা তেওঁলোক সেইবোৰৰ লগত যিহেতু জড়িত নহয় একো গম নাপাওঁ হয়তো আকৌ সেই ডাবিং কৰা নিচিনা ধৰক আকৌ ভইচ ৰেকৰ্ডিং দ্বিতীয়বাৰ আকৌ কৰে ধৰক এবাৰ ৰেকৰ্ডিং হৈ গ'ল আৰু পিছত এবাৰ কৰিব কৰে হয়তো কিবা ভুল ভ্ৰান্তি হ'লে তেতিয়া আকৌ সম্ভৱ সেইবোৰ কৰে তেনেকৈ এইপিনে এইটো এৰিয়া একদম পাহাৰীয়া ঠাই একচুৱেলি তো এইটো বোলে ষ্টুডিঅ' হয় ভিতৰ চৰা কেনেকুৱা অলপ চাই লওঁ আন্ধাৰ একদম ইয়াতে হয় শ্বুটিং ন হে এইটোৱে ষ্টুডিঅ' নে আৰু আছে সেই ভিতৰত ন এইটো অঁ অঁ এইটো নহয় এইটো অঁ তো এইবোৰত চব এইটো লাইট ঠাইত থাকে নেকি এইবোৰত ন মানুহ থাকে আৰু গোটেই শ্বুটিং ইয়াতে হয় এইবোৰত হয় ইয়াতে মানে এইটো কেনেকৈ ঘৰ বনাই দিয়ে কিবা কিবি তেনেকুৱা নহয় ছেট বনাই লয় আৰু ইয়াতে আচ্ছা আচ্ছা বিশেষ তেনেকুৱা একো নাই দেখক একদম সাধাৰণ এটা ঘৰ আৰু যেতিয়া ইয়াতে মানে অঁ ছেট যেতিয়া বনাই ল'ব তেতিয়া মানে আৰু একদম একদম বিল্ডিং ঘৰ ঠাইলাখ অঁ আচ্ছা 3 তলা বুলি ক'লে সেই ওপৰলৈকে যাব তেনেকৈ গোটেই ধুনীয়া হয় আৰু মানে তেতিয়া আৰু ইয়াতে আচ্ছা আৰু এইটোহে মেকআপৰ এই ইয়াতে মেকআপ আহি পিনি ইয়াতে মেকআপ কৰে ঠিক আছে ভাল লাগিল দাদা পাহাৰৰ ওপৰত ন আচ্ছা এই ওপৰত এইটোৱে আছে যাব লাগে এই আৰে ৰি ৰেকৰ্ডিংটো কি এই তাতে আছে কলাগুৰু অঁ এইটো ইয়াতে আনিলে ৰি ৰেকৰ্ডিং মানে যিবোৰ মানে ভুল হৈ যায় সেইবোৰ কৰে অঁ আচ্ছা এই অডিটৰিয়ামত এটা ভাল ব্যৱস্থা আছে কি যোনে মানে চিৰিৰে বগাব সুবিধা পায় তেওঁলোকৰ কাৰণে এইটো সুবিধা কৰি দিছে ধুনীয়াকৈ মানে যাব পাৰে কোনো কষ্ট নোহোৱাকৈ তো এইটো হ'ল অডিটৰিয়ামটো এটা হ'ল অডিটৰিয়াম আৰু ইয়াতেই হ'ব ৰবীন্দ্ৰ সংগীতৰ কম্পিটিশ্যনটো No